এতিয়া আমি আজি পঢ়িব গৈ আছোঁ আমাৰ ব্যাকৰণৰ তৃতীয় অধ্যায় কাল। কাল ইংৰাজীত কোৱা হয় টেন্স। ঠিক আছে, এতিয়া কালনো কি? যি সময়ত ক্ৰিয়া হয় তাকে ক্ৰিয়াৰ কাল বোলা হয়। ক্ৰিয়া হয় মানে কি? যিটো সময়ত যিকোনো এটা কাম সম্পূৰ্ণ হয়, হয়নে? সেইটোৱে হ'ল সেই সময়ৰ ক্ৰিয়াৰ কাল। যিটো সময়ত ক্ৰিয়া হয় তাকে ক্ৰিয়াৰ কাল বোলা হয়। এতিয়া মই তোমালোকক ক'লোঁ ক্ৰিয়াৰ অৰ্থ হ'ল কাৰ্য বা কাম কৰা, খোৱা, শোৱা, পঢ়া, শুনা, লিখা, দেখা, পিন্ধা, অহা, খেলা আদি সকলোবোৰে ক্ৰিয়াপদ। মানে সকলোৱে কিবা এটা কাৰ্য বা কাম সম্পন্ন হোৱা বুজাইছে। এতিয়া ক্ৰিয়াপদটো যেতিয়া বাক্যত ব্যৱহাৰ হয় তেতিয়া তাৰ কাল অনুসৰি ৰূপ সলনি হয়, হয়নে? এই ক্ৰিয়াপদটো যেতিয়া যিকোনো এটা বাক্যত ব্যৱহাৰ হ'ব তেতিয়া তাৰ কাল অনুসৰি ৰূপটো সলনি হ'ব। এতিয়া আমাৰ যে কিতাপত দিছে বাক্যকেইটালৈ মন কৰা। মই ভাত খাইছোঁ, তুমি ভাত খালা, তেওঁ ভাত খাব, হয়নে? এই বাক্যকেইটা দেখিছানে? খাইছোঁ, খালা, খাবা পদটোৱে কি বুজাইছে? ধৰা খাইছোঁ পদটোৱে কি বুজাইছে? খাইছোঁ মানে খাই থকা, মই খাই আছোঁ। আৰু খালা পদটোৱে বুজাইছে, খালা ক্ৰিয়াপদটো কি? ইতিমধ্যে এই খোৱা কামটো শেষ হৈ গ'ল। আৰু খাবাটোৱে কি বুজিছে? খাম মানে খাবা। এইটো ক'ত আছে তোমাৰ? এতিয়াও কামটো হোৱা নাই, কামটো হ'বলৈ বাকী আছে। সেই খাইছোঁ, খালা আৰু খাবা এই ক্ৰিয়াপদকেইটাই তিনিটা সময়ৰ কথা বুজাইছে, হয়নে? এই সময়ৰ উল্লেখ ক্ৰিয়াপদৰ পৰাই বুজিব পাৰি। আৰু ক্ৰিয়াৰ যি ৰূপৰ পৰা সময়ৰ বোধ হয় তাকে আমাক কি বুলি কোৱা হয়? কাল বোলা হয়। ক্ৰিয়াপদটোৰ পৰা আমি সময়ৰ কোনটো সময়ৰ কথা কৈছে আমি গম পাম ন? মই ভাত খাইছোঁ মানে মই ভাত খাই আছোঁ, এতিয়া খাই আছোঁ, মই বৰ্তমান মই ভাত খাই আছোঁ। এইটো কি কৈছে? আমাৰ এই যিটো মোৰ কাম চলি আছে, মই এতিয়া কি কৰি আছোঁ? মই এতিয়া পঢ়াই আছোঁ। মই এতিয়া তোমালোকক পঢ়াই আছোঁ। তোমালোকে কি কৰি আছা? মই পঢ়োৱাখিনি শুনি আছা। এই কামটো আমাৰ এতিয়া এই মুহূৰ্তত আমাৰ চলি আছে। এইখিনি সময়ৰ কথা কৈছে। যোৱাকালি তুমি কি কৰি আছিলা? যোৱাকালিৰ যেতিয়া কথা ক'ব সেইটো আমাৰ কি হৈ যাব? সেইটো আমাৰ অতীত হৈ যাব, হয়নে? তোমালোকে টেন্স পঢ়িছা, ইংৰাজীত তোমালোকে নিশ্চয় পঢ়িছা। ঠিক তেনেকৈ আমাৰ অসমীয়াটো কাল তিনিবিধ: বৰ্তমান কাল, প্ৰেজেণ্ট টেন্স, অতীত কাল, পাষ্ট টেন্স, আৰু ভৱিষ্যত কাল, ফিউচাৰ টেন্স। মই তোমালোকক পঢ়াই আছোঁ, এতিয়া এই কামটো এতিয়া এই মুহূৰ্তত হৈ আছে। এইটো কি হৈ আছে? বৰ্তমান কাল। এই কামটো এই মুহূৰ্তত চলি আছে, এইটো হ'ল বৰ্তমান কাল। মই যোৱাকালি খেলি আছিলোঁ, হয়নে? এইটো আমাৰ কি? এইটো আমাৰ কামটো হৈ গ'ল, এইটো আমাৰ কি হৈ গ'ল? অতীত, পাষ্ট। অহাকালি মই ফুৰিবলৈ যাম, তুমি অহাকালি যাবা মানে এইটো কামটো এতিয়াও হোৱা নাই, এইটো ভৱিষ্যতত হোৱাৰ আশা আছে, আৰু সেইটোৱে হ'ল ভৱিষ্যত কাল, ফিউচাৰ টেন্স। এতিয়া ব'লা আমি কালকেইটা বৰ্তমান কালনো কাক বোলে? কোনো ক্ৰিয়াৰ কাৰ্য বৰ্তমান সময়ত চলি থকা বুজালে তাক কি বুলি কোৱা হয়? বৰ্তমান কাল বোলে, হয়নে? কোনো ক্ৰিয়াৰ কাৰ্য বৰ্তমান সময়ত চলি থকা বুজালে তাক কি বুলি কয়? বৰ্তমান কাল বোলে। মই ঘৰলৈ গৈ আছোঁ, কি কামটো চলি আছে, মই ঘৰলৈ গৈ আছোঁ। এতিয়া মই ঘৰলৈ গৈছিলোঁ হোৱাৰ লগে লগে সেইটো কি হৈ গ'ল? সেইটো পাষ্ট হৈ গ'ল। আৰু মই ঘৰলৈ যাম সেইটো কোৱাৰ লগে লগে তোমাৰ কি হ'ব? ফিউচাৰ। এই বৰ্তমান কাল হ'ল কোনো ক্ৰিয়াৰ কাৰ্য
বৰ্তমান সময়ত চলি থকা বুজালে তাক বৰ্তমান কাল বোলে। কোনো ক্ৰিয়াৰ কাৰ্য বৰ্তমান সময়ত চলি থকা বুজালে তাক বৰ্তমান কাল বোলে। তাৰপিছত আহিম আমি অতীত কাল। এতিয়া অতীত কাল কাক বোলে? অতীত কালৰ আৰু এটা নাম আছে, সেইটো হ'ল অতীত বা ভূতকাল। অতীত কাল যেতিয়া কোনো ক্ৰিয়াৰ কাৰ্য আগেয়ে বা অতীতত সমাপন হোৱা বুজায় তেতিয়া তাক অতীত কাল বোলে। যেতিয়া কোনো ক্ৰিয়াৰ কাৰ্য আগেয়ে বা অতীতত সমাপন হোৱা বুজায় তেতিয়া তাক অতীত কাল বোলে। যেনে সি ঘৰলৈ গৈছিল, মই কিতাপ পঢ়িলোঁ, সেইটো হ'ব আমাৰ অতীত কাল, যিটো কাৰ্য আমাৰ আগতেই হৈ গৈছে। এতিয়া ভৱিষ্যত কাল কাক বোলে? কোনো কাম আগলৈ বা ভৱিষ্যতে সম্পন্ন হ'ব বুলি বুজালে তাক ভৱিষ্যত কাল বোলে। কোনো কাম আগলৈ বা ভৱিষ্যতে সম্পন্ন হ'ব বুলি বুজালে তাক ভৱিষ্যত কাল বোলে। যেনে মই ঘৰলৈ যাম, সি কিতাপ পঢ়িব ইত্যাদি। এতিয়া আমি কালকেইটা গম পালোঁ। কাল তিনিবিধ: বৰ্তমান কাল, অতীত কাল, ভৱিষ্যত কাল। ঠিক আছে, এইখিনিলৈ তোমালোকে বুজিলা। কাল, আমি এতিয়া কালকেইটা আমি জানিলোঁ: বৰ্তমান কাল, প্ৰেজেণ্ট টেন্স, অতীত বা ভূতকাল, পাষ্ট টেন্স, আৰু ভৱিষ্যত কাল, ফিউচাৰ টেন্স। বৰ্তমান কাল মানে কি? এই যে মই পঢ়াই আছোঁ, এইটো সময়ৰ এইটো বৰ্তমান কাল, কাৰণ কামটো চলি আছে, মই এতিয়া কামটো কৰি আছোঁ। কোনো ক্ৰিয়াৰ কাৰ্য বৰ্তমান সময়ত চলি থকা বুজালে তাক কি বোলে? বৰ্তমান কাল বোলে। যেনে মই পঢ়াই আছোঁ, মই ঘৰলৈ গৈ আছোঁ, মই ভাত খাইছোঁ, মানে মই ভাত খাই আছোঁ, সেইটো হ'ল বৰ্তমান কাল। এই যে ওপৰৰ বাক্যকেইটা দিছে, গৈ আছোঁ, খাই আছোঁ, বৰ্তমান সময়ত কি? বৰ্তমান সময়ত কাৰ্যটো সংঘটিত হৈ থকাৰ ধাৰণা উপজে, গতিকে এই দুটা বৰ্তমান কালৰ ক্ৰিয়া। এতিয়া বৰ্তমান কালক দুটা ভাগত ভাগ কৰা হৈছে: নিত্য বৰ্তমান কাল আৰু স্বৰূপ বৰ্তমান কাল। নিত্য বৰ্তমান কাল হ'ল কোনটো? যিটো আমাৰ নিয়ম, অভ্যাস বা স্বভাৱ বুজাবলৈ নিত্য বৰ্তমান কাল ব্যৱহাৰ কৰা হয়। কোনো এটা সময়ত ক্ৰিয়াৰ কামটো নিতৌ চলি থকা বুজালে সি নিত্য বৰ্তমান কাল হয়। যেনে আমি ভাত খাওঁ, আমি ভাত এদিনে নাখাওঁতো, আমি ভাত সদায়ে খাওঁ, সেইটো আমাৰ এটা অভ্যাস। মই গধূলি ফুৰোঁ, অৰ্থাৎ মই গধূলি সদায়েই ফুৰোঁ, মোৰ এটা অভ্যাস। বসন্তকালত গছে নপাত ধৰে, বসন্তকালত আহিলেই গছে নপাত ধৰিবই, সেইটো এটা বসন্তকালৰ স্বভাৱ। যিবিলাক নিয়ম, অভ্যাস বা স্বভাৱ বুজাবলৈ কি হয়? নিত্য বৰ্তমান কাল ব্যৱহাৰ কৰা হয়। তাৰপাছত আহিলে স্বৰূপ বৰ্তমান কাল। স্বৰূপ বৰ্তমান কাল হ'ল কোনো কাৰ্য আৰম্ভ কৰি শেষ নোহোৱা পৰ্যন্ত ক্ৰিয়াৰ যিটো কাল হয় তাকে স্বৰূপ বৰ্তমান কাল বোলে। যেনে মই কৰিছোঁ, কৰিছোঁ মানে কি? কামটো মই কৰিয়ে আছোঁ। মই পঢ়ি আছোঁ, সি শুইছে, অৰ্থাৎ সি শুই আছে। ক্ৰিয়া কৰি থকা বুজাবলৈ কি হয়? স্বৰূপ বৰ্তমান কাল ব্যৱহাৰ কৰা হয়। এইটো হ'ল স্বৰূপ বৰ্তমান কাল। তাৰপাছত আহিলে অতীত বা ভূতকাল। ভূতৰ অৰ্থ হৈছে অতীত, পাষ্ট, হয়নে? যেতিয়া কোনো ক্ৰিয়াৰ কাৰ্য আগেয়ে বা অতীতত সমাপন হোৱা বুজায় তেতিয়া তাক কি বোলে? অতীত কাল বোলে। যিটো আমাৰ আগতেই হৈ গৈছে, হয়নে নহয়? অতীতত হৈ যোৱা কামটোক কি বোলে? অতীত কাল বোলে। মই কিতাপ পঢ়িলোঁ, সি ঘৰলৈ গৈছিলে, হয়নে? কিতাপ পঢ়া কামটো, কিতাপ পঢ়িলোঁ, মই আগতেই কিতাপটো পঢ়ি উঠিলোঁ, সি ঘৰলৈ এতিয়া যোৱা নাই, আগতেই গৈছিলে, অতীততে কামটো পাষ্টত শেষ হৈছে, সেইটোৱে হ'ল অতীত কাল। আৰু অতীত কালক আৰু তিনিটা ভাগত ভাগ কৰা হৈছে। অতীত কালক তিনিটা ভাগত ভগোৱা হৈছে: স্বৰূপ বা সামীপ্যভূত, অপূৰ্ণভূত আৰু সাম্ভাব্যভূত। এতিয়া স্বৰূপ ভূতকাল হ'ল এইমাত্ৰ ক্ৰিয়াৰ কাৰ্য সম্পন্ন হোৱা বুজালে তেনে কালক কি বোলে? স্বৰূপ বা সামীপ্যভূতকাল বোলে। কি হৈছে? স্বৰূপ বা
সামীপ্য ভূতকাল হ'ল যে ক্ৰিয়া কৰি সম্প্ৰতি শেষ হৈছে, মানে কামটো কৰি এইমাত্ৰ শেষ হৈছে। সি গ'ল অৰ্থাৎ সি এইমাত্ৰ গ'ল। মই খালোঁ অৰ্থাৎ মই এইমাত্ৰ খালোঁ। মই কামটো কৰিলোঁ, এইমাত্ৰ মই কামটো কৰিলোঁ। সেইটোৱে হ'ব স্বৰূপ বা সামীপ্য ভূতকাল। তাৰ পাছত আহিলোঁ আমি অপূৰ্ণ ভূতকাল। অপূৰ্ণ ভূতকাল হ'ল যি ক্ৰিয়াৰ কাৰ্য বহুদিন আগতে সম্পন্ন হোৱা বুজায় তাক কি বোলে? অপূৰ্ণ ভূতকাল বোলে। মানে অতীতত হৈ যোৱা কোনো এটা বিশেষ কালত কোনো এটা অতীত কৰ্মৰ আগৰ কালত ক্ৰিয়া হোৱা বুজাবলৈ অপূৰ্ণ ভূতকাল বোলা হয়। যেনে তুমি যেতিয়া আহিছিলা মই তেতিয়া গুৰু সেৱা কৰি আছিলোঁ। তুমি যেতিয়া আহিছিলা মই এতিয়া কি কাম কৰি আছিলোঁ? গুৰু সেৱা কৰি আছিলোঁ। মানে অতীতত হৈ যোৱা কোনো এটা বিশেষ কালত কোনো এটা অতীত কৰ্মৰ আগৰ কালত ক্ৰিয়া হোৱা বুজাবলৈ অপূৰ্ণ ভূতকাল ব্যৱহাৰ হয়। আমি ল'ৰালি কালতে এই সাধু কথা শুনিছিলোঁ। ল'ৰালি কালতে আমি এই সাধু কথা শুনিছিলোঁ। যি ক্ৰিয়াৰ কাৰ্য বহুদিন আগতে সম্পন্ন হোৱা বুজায় তাইক সেইটোৱেই হ'ল অপূৰ্ণ ভূতকাল। তাৰ পাছত আহিলে সাম্ভাব্য ভূতকাল। অতীত কালতে ক্ৰিয়া সম্পাদিত হোৱাৰ সম্ভাৱনা থাকিও কাৰ্যটো সম্পাদন নহওঁতে ক্ৰিয়া শেষ হোৱা বুজালে তাক সাম্ভাব্য ভূতকাল বোলা হয়। ধৰা কোনো অতীত কালত ক্ৰিয়া কৰিবৰ সম্ভৱ আছিলে কিন্তু সেই কাল উকলি গ'ল, ক্ৰিয়া কৰা নহ'ল, এনে ভাৱ বুজাবলৈ সাম্ভাব্য ভূতকাল ব্যৱহাৰ হয়। এই কালৰ ক্ৰিয়াৰ শেষত সদায় হেতেন প্ৰত্যয় যোগ হয়। যেনে ধৰা সি অহাহেঁতেন মই তাৰ লগতেই গ'লোহেঁতেন, হয়নে? অৰ্থাৎ কোনো অতীত হৈ যোৱা সময়ত সি আহিবৰ কথা আছিল, সেই সময়ত সি অহাহেঁতেন মই তাৰ লগতেই গ'লোহেঁতেন, কিন্তু সি নাহিল গতিকেই মোৰ যোৱা নহ'ল। সেইটো হ'ল সাম্ভাব্য ভূতকাল। মই যদি পৰীক্ষাৰ কাৰণে ভালদৰে পঢ়িলোহেঁতেন তেতিয়াহ'লে মই আজি পৰীক্ষাত ভাল নম্বৰ পালোহেঁতেন। কামটো হোৱাৰ সম্ভাৱনা আছিলে কিন্তু কামটো নহ'ল, সেইটোৱে হ'ল সাম্ভাব্য ভূতকাল। যিটো কাম অতীতত হোৱাৰ সম্ভাৱনা আছিলে কিন্তু হৈ নুঠিলে সেইটোৱে হ'ল সাম্ভাব্য ভূতকাল। এতিয়া আছে ভৱিষ্যৎকাল। ভৱিষ্যৎকাল হ'ল কোনো কাম আগলৈ বা ভৱিষ্যতে সম্পন্ন হোৱা বুলি বুজালে তাক কি হয়? ভৱিষ্যৎকাল। যেনে মই ঘৰলৈ যাম, মই ঘৰলৈ যোৱা নাই, যোৱাৰ আশা আছে, কাইলৈ যাম, হয়নে? বা আজি সন্ধিয়া যাম। কামটো আমাৰ ভৱিষ্যতত হোৱাৰ আশা আছে। তেওঁ 6 দিন পাছত আহিব, মানে তেওঁ এতিয়া নাহে, তেওঁ 6 দিন পিছত আহিব। কলিৰ যুগৰ ওৰ পৰিলে আকৌ সত্যযুগ আহিব। যেতিয়া কলিৰ যুগৰ ওৰ পৰিব তেতিয়াই সত্যযুগ আহিব। কামটো ভৱিষ্যতত হোৱাৰ আশা আছে, বৰ্তমানত নহয়। সেইটো হ'ল ভৱিষ্যৎকাল। তোমালোকে নিশ্চয় চাগে বুজি পাইছা।